এ মৰম লগাই লগাই এ মৰম লগাই লগাই চাৰিৰান হাজাৰ হাজাৰ বিহুবলীয়া ডেকা ল'ৰা নাচি আছে পিছে আমাৰ বাই ভনীসকলে অকণ উঠি উঠি নাচিব লাগিব আৰু তেতিয়া ভাল লাগিব হয়নে নহ'লে বেট বাৰীৰ নিচিনা নালাগিব চাওঁচোন অকণমান হাত তালিটোকে চাওঁ আৰু এবাৰ জোৰকৈ বঢ়িয়া এ যিদিনা আহিবা যিদিনা আহিবা পৰম শ্ৰদ্ধাৰ আজি তামলী বজাৰ চাংমাই গাঁৱৰ এই বিহুতলৈ অহা সমূহ বিহুবলীয়া ৰাইজ প্ৰথমে এই অভাজনৰ তৰফৰ পৰা আপোনালোক সকলোলৈ স্নেহ শ্ৰদ্ধা জনাইছোঁ ভক্তি ভৰা সেৱা জনাইছোঁ লগতে বিহুৰ লগ জনাইছোঁ উদযাপন সমিতিৰ তৰফৰ পৰা মোক আপোনালোকৰ ওচৰলৈ কেইটামান গীত গাবলৈ আমন্ত্ৰণ জনাইছিলে আৰু সেই মৰ্মে মই আপোনালোকৰ ওচৰলৈ কেইটামান গীত পৰিৱেশন কৰিবলৈ আহিছোঁ এই ক্ষেত্ৰত উদযাপন সমিতিৰ সভাপতি সম্পাদক তথা সমগ্ৰ বিষয়ববীয়া বৰ্গলৈ মই কৃতজ্ঞতা জনাবই লাগিব ইমান হাজাৰ হাজাৰ বিহুবলীয়া ৰাইজৰ আশীৰ্বাদ ল'বলৈ মই সুবিধা দিছে আৰু অসমীয়া বাপতি সাহোন বিহুটি জীয়াই ৰখাৰ স্বাৰ্থত তেখেতলোকে যি এখন মঞ্চৰ তৈয়াৰ কৰিছে তাৰ বাবে তেখেতলোকক আমি সকলোৱে ধন্যবাদ জনাবই লাগিব গতিকে ৰাইজ উদযাপন সমিতিৰ কাৰণে এটা জোৰদাৰ হাত তালি বজাই দিলে ভাল লাগিব একেলগে আমাৰ সন্মানীয় লাইট চলোৱা মানুহ অকণমান মাজৰ ফালে লাইটটো দিয়াচোন চাওঁ অকণমান লাইটটো একেবাৰে দেখি পোৱা নাই লাইট মাজলৈ দিয়ক হয় হয় ৰাইজ ভাল লাগিছে হাজাৰ হাজাৰ বিহুবলীয়া ৰাইজ অৱশ্যে আপোনালোকে মোক সকলোৱে জানে মই তেনে কোনো ডাঙৰ গায়ক বা তেনেকুৱা কোনো ডাঙৰ শিল্পী নহয় অসমৰ কেইজনমান কেছেট প্ৰযোজকে কেইটামান কেছেটত গীত গাবলৈ মোক সুবিধা দিছিলে আৰু কেইটামান কেছেটত মই গীত লিখিছিলোঁ আপোনালোকে জানে সেইটো কাৰণে হয়তো মই গায়কৰ নাম পাইছোঁ অসমৰ শিল্পী জগতখনত মই যেনেধৰণে খোজ পেলাব লাগিছিলে ঠিক তেনেধৰণে মই আজিও খোজ পেলাবলৈ সক্ষম হোৱা নাই অসমৰ বিভিন্ন চুকে কোণে ৰাইজৰ আশীৰ্বাদ বিচাৰি ঘূৰি ফুৰিছোঁ আজি বেতবাৰী বিহুটো দেখিছোঁ হাজাৰ হাজাৰ বিহুবলীয়া ৰাইজে উপচি পৰিছে মই ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে আপোনালোকৰ আশীৰ্বাদৰ দ্বাৰাই মই অসমৰ শিল্পী জগতখনত এখোজ দিব পাৰোঁ